প্ৰকল্পস্থলীৰ মূল বান্ধৰ নামনি অংশত ভূমিস্খলন খহি পৰিছে একাংশ। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বৃহৎ নদীবান্ধ কিমান ভয়ংকৰ হ'ব পাৰে সেয়া বাৰে বাৰে কৈ থকা হৈছে। বৃহৎ নদীবান্ধে নামনিত প্ৰভাৱ পেলাব পৰা বিষয়বোৰ বাৰে বাৰে উল্লেখ কৰি থকা হৈছে। বহু আন্দোলন হ'ল, বহু কথাই কোৱা হ'ল দল সংগঠনৰ তৰফৰ পৰা। তাৰ পাছতো নদীবান্ধৰ কাম থমকি নৰল, চলি থাকিল। আৰু সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীতে এতিয়া প্ৰবল বৃষ্টিপাতৰ ফলত বা ধাৰাসাৰ বৰষুণৰ ফলত কিছু অথন্তৰ সংঘটিত হৈছে, কিছু অঘটন সংঘটিত হৈছে। তাৰেই খবৰ এয়া, প্ৰবল বৰষুণৰ বাবে এইবাৰ NHPCত ভূমিস্খলন সংঘটিত হৈছে। ক'ত হৈছে, কেনেধৰণে হৈছে, আমি অলপ ক'ব বিচাৰিছোঁ। ইতিমধ্যে গোটেই ৰাজ্যজুৰিত ধাৰাসাৰ আৰু নেৰানেপেৰা বৰষুণৰ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাইছে। ক'ৰবাত ক'ৰবাত নদীবান্ধৰ পানী এৰি দিয়া হৈছে, ক'ৰবাত ক'ৰবাত বানপানী হৈছে। গুৱাহাটী মহানগৰীৰ কথাটো ক'বই নালাগে, অতি কদৰ্যময়, অতি ভয়ংকৰ অৱস্থা গুৱাহাটী মহানগৰীত। আৰু ঠায়ে ঠায়ে ভূমিস্খলন হৈছে। সেই ভূমিস্খলনৰ ফলত বহু লোকৰ প্ৰাণ হানি হৈছে। গুৱাহাটীতো ভূমিস্খলনত মানুহৰ মৃত্যু হৈছে, অৰুণাচলতো ভূমিস্খলন হৈছে। গোটেই অসমজুৰি এতিয়া প্ৰকৃতিৰ এই তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈ আছে। আৰু অসমৰ দৰে এখন ৰাজ্যত অথবা অসমৰ আশে পাশে উত্তৰ পূৰ্বাঞ্চলৰ দৰে ৰাজ্যত একোটা নদীবান্ধ নিৰ্মাণ কৰিলে কিমান সাৱধানতামূলক পদক্ষেপ ল'ব লাগে সেই কথা বাৰে বাৰে উনুকিয়াই থকা হয়। আনকি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও এইখন অসমত চলি গৈছে। এই মুহূৰ্ততো বা আজিৰ দিনতো বিভিন্নজনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু তাৰ মাজতেই নেৰানেপেৰা বৰষুণৰ ফলত এই অঘটনটো সংঘটিত হৈছে NHPCত। যিটো খবৰ আহিছে আমাৰ হাতলৈ, খবৰটো এবাৰ আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবে জনাই দিব বিচাৰিছোঁ। খবৰটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। প্ৰকল্পৰ নামনি অংশত আৰম্ভ হৈছে ভূমিস্খলন। মূল বান্ধৰ নামনি অংশত খহি পৰিল পাহাৰৰ এটা অংশ। প্ৰবল বৃষ্টিপাতৰ বাবেই প্ৰকল্পস্থলীত হৈছে এই ভূমিস্খলন। মন কৰিব শেষৰ দুটা শাৰী তাত কোৱা হৈছে, যিটো খবৰ আমাৰ সাংবাদিকে প্ৰেৰণ কৰিছে, মূল বান্ধৰ যিটো NHPCৰ মূল বান্ধ, সেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ নামনি অংশত খহি পৰিছে পাহাৰৰ এটা অংশ। আৰু প্ৰবল বৃষ্টিপাতৰ বাবেই প্ৰকল্পস্থলীত এনেধৰণৰ ভূমিস্খলনৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে। অতি চিন্তাজনক খবৰ এইটো, কাৰণ যদিও ইয়াত বিশেষজ্ঞসকলৰ মতামত ভিন্ন শুনিবলৈ পোৱা গৈ আছে, ভিন্ন বিশেষজ্ঞই ভিন্ন মত আগবঢ়াই আছে, আৰু সেইখিনি বৈজ্ঞানিকভাৱে দৃষ্টি ৰাখি বিভিন্নজনে সদৰি কৰি থাকে। অৱশ্যে বহু বিশেষজ্ঞ আছে, যি বিশেষজ্ঞসকলে সময়ে সময়ে এই NHPC বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো আছে তাৰ ভয়াৱহ আশংকাৰ কথা উনুকিয়াই থাকে, কৈ থাকে যে ই কেনেধৰণে বিপদ মাতিব পাৰে। এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যদি কিবা কাৰণত তাত যদি ভাঙোনৰ সৃষ্টি হয় বা সেই নদীবান্ধটো যদি ভাঙি যায়, তেনেহ'লে সি কেনেধৰণৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে নামনিত আৰু ইয়াৰ তলত থকা লোকসকলৰ মাজত, সেই কথাটো বাৰে বাৰে কৈ থকা হয়। কিন্তু তাৰ পাছতো চৰকাৰ বা আন কেতবোৰ বিশেষজ্ঞই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু তাৰ মাজতে হঠাৎ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ তলৰ অংশত খহি পৰাৰ খবৰ আহিছে, পাহাৰৰ এটা অংশ খহি পৰাৰ খবৰ আহিছে। এতিয়া বিশেষজ্ঞসকল, যিসকল এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত, তেওঁলোকৰ মূল দায়িত্ব হ'ব যে এই ক্ষেত্ৰত সকলোৰে আশংকা দূৰ হোৱাকৈ এটা স্পষ্টীকৰণ বা তথ্য প্ৰকাশ কৰাটো। এই মুহূৰ্তত তাৎক্ষণিকভাৱে ততালিকে সেইখিনি কথা কোৱাটো অতি দৰকাৰী হৈ পৰিছে, কাৰণ ইয়াত সাধাৰণৰ বা মানুহৰ হানি বিঘিনিৰ কথা জড়িত হৈ পৰিব পাৰে, বা মানুহে যি আশংকা প্ৰকাশ কৰি আছিল বা বিভিন্ন দল সংগঠনে যি আশংকা প্ৰকাশ কৰি আছিল, আনকি একাংশ বিশেষজ্ঞও যি আশংকা প্ৰকাশ কৰি আছিল, সেই আশংকাক বাস্তৱ ৰূপ দিবলৈ গৈ আছে নেকি, তেনেধৰণৰ কথাবোৰ স্বাভাৱিকতে মানুহৰ মনত আহিব। কাৰণ এইকেইদিন নেৰানেপেৰা বৰষুণে অতি আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আছে জনসাধাৰণৰ মাজত। সেয়েহে NHPC কৰ্তৃপক্ষই এই ক্ষেত্ৰত এটা সুস্পষ্ট সিদ্ধান্ত সকলোৰে সন্মুখত উল্লেখ কৰাটো দৰকাৰ। আচলতে যিটো খবৰ আহিছে সেই খবৰটো কিমান দূৰ সত্য, আৰু লগতে যি মূল বান্ধৰ নামনি অংশত পাহাৰৰ এটা অংশ খহি পৰা বুলি আহিছে, সেই পাহাৰৰ এটা অংশ খহি পৰাৰ ফলত ই কেনেধৰণৰ বিপদ মাতিব পাৰে, কেনেধৰণৰ ভয়াৱহ আগজাননী হ'ব পাৰে, সেইখিনি কথা স্পষ্ট ৰূপত আজি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে জনসাধাৰণক জনাই দিয়াটো NHPC কৰ্তৃপক্ষৰ দায়িত্ব। প্ৰবল বৃষ্টিপাতৰ বাবে প্ৰকল্পস্থলীত ভূমিস্খলনৰ সৃষ্টি হৈছে। আৰু এই ভূমিস্খলনটো কিমান ভয়ংকৰ ভূমিস্খলন, সাধাৰণতে এতিয়া কালিৰ পৰা আজিলৈকে যিবোৰ ভূমিস্খলন হৈছে গুৱাহাটী বা পাহাৰীয়া অঞ্চলবোৰত অথবা অসমৰ বিভিন্ন প্ৰান্তত অথবা চুবুৰীয়া অৰুণাচলত, সেই ভূমিস্খলন
মাত্ৰ সাধাৰণ পাহাৰৰ এটা অংশ খহি পৰিছে, মানুহৰ ঘৰত পৰিছে, য'ত 7জন 8জনকৈ লোকৰ মৃত্যু হৈছে, এটা পৰিয়াল থানবান হৈ গৈছে। কিন্তু এই যিটো NHPCত ভূমিস্খলন হৈছে, সেই ভূমিস্খলনটো এটা ডাঙৰ নদী বান্ধত যিহেতু ভূমিস্খলন হৈছে, এটা বান্ধত ভূমিস্খলন হোৱাটো কিমান ভয়ংকৰ হ'ব পাৰে, সেই ক্ষেত্ৰত NHPCৰ তৰফৰ পৰাও এটা মতামত বা স্পষ্ট তথ্য উল্লেখ কৰাটো দৰকাৰ। সাধাৰণতে ভূমিস্খলন বুলি ক'লেই ভয় লাগে, আৰু পাহাৰীয়া যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰত ভূমিস্খলন কিমান ভয়াৱহ হয় তাৰ স্পষ্ট ছবি এইকেইদিন বা বিগত সময়ছোৱাতো আমাৰ সন্মানীয় দৰ্শকসকলে দেখি আছে। সেই ভূমিস্খলনে কেনেধৰণে কালৰূপ ধাৰণ কৰে, একোটা জীৱন শেষ কৰি দিয়ে বা বহুতৰে জীৱন শেষ কৰি দিয়ে, কণ কণ শিশুৰ জীৱন শেষ কৰি দিয়ে। এতিয়া NHPCত যিটো ভূমিস্খলন হৈছে সেইটো ভূমিস্খলন কিমান ভয়াৱহ, কিমান চিন্তাজনক, ইয়াক লৈ আমি কেনেধৰণে সাৱধান হ'ব লাগিব। চৰকাৰ প্ৰশাসন অথবা NHPC কৰ্তৃপক্ষই এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে সকলোকে কথাবোৰ জনোৱাটো দৰকাৰ। তাৎক্ষণিকভাৱে যদি কথাবোৰ নজনায় তেনেহ'লে এনেও পৰিস্থিতি ভয়ংকৰ হৈ আছে বা চিন্তাজনক হৈ আছে, সেয়েহে সেই চিন্তা আৰু অধিক বৃদ্ধি পাব পাৰে, তেনেধৰণৰ আশংকা কৰিব পাৰি। এনেও আমি জানো যে যিটো খবৰ আমালৈ আহিছিল যে ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত আমি কৈ দিছিলোঁ নিপকোৱে পানী এৰাৰ ফলত লখিমপুৰত বানৰ সৃষ্টি হৈছে। লখিমপুৰৰ বানপানীৰ খবৰ আজি দিনৰ পুৱাৰ ভাগৰ পৰা আমি আপোনালোকক জনাই আছোঁ। নিপকোৱে পানী এৰি দিয়াৰ ফলতে কেনেধৰণে লখিমপুৰত হাহাকাৰ অৱস্থা। ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়া হৈছিল, আৰু সেই অতিৰিক্ত পানী নিপকোৱে এৰি দিয়াৰ ফলত পুৱতি নিশা প্লাবিত হৈ পৰে লখিমপুৰৰ পহুমৰাৰ বহু গাঁও। পুৱতি নিশা বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় লখিমপুৰত। পহুমৰা কিমিন সংযোগী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বৈ যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গ'ল। আমাৰ সাংবাদিক সঞ্জীৱ গ'ল তথ্যবোৰ সংগ্ৰহ কৰিলে, বিভিন্নজনৰ সৈতে কথাও পাতিলে, আমি পোনপটীয়া সম্প্ৰচাৰো আগবঢ়ালোঁ। লখিমপুৰত বানে ছিঙিলে আমতলৰ মথাউৰিও, সেই খবৰো আমি জনালোঁ। মথাউৰি ভাঙি প্লাবিত হ'ল লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল। এইটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰাৰ ফলত এই অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কিবা কাৰণত যদি NHPCৰ এই মূল বান্ধৰ যি নামনি অংশত পাহাৰৰ এটা অংশ খহি পৰা বুলি খবৰ আহিছে, প্ৰবল বৃষ্টিপাতৰ বাবে প্ৰকল্পস্থলীত ভূমিস্খলনৰ সৃষ্টি হোৱাৰ খবৰ আহিছে, সি হয়তো ইয়াতকৈ ভয়ংকৰ হ'ব পাৰে তেনেধৰণৰ মানুহে ভবাৰ থল আছে। কাৰণ আজি পুৱতি নিশাতেই হঠাৎ নিপকোৱে এই ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল, অথন্তৰৰ সৃষ্টি হ'ল। আৰু কিবা কাৰণত যদি NHPCত ভূমিস্খলন বা তেনেধৰণৰ অঘটন সংঘটিত হয়, সি কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে নামনিত, তাৰেই এটা প্ৰশ্ন বা তাৰেই এটা বিশেষ আশংকাজনক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্পূৰ্ণ থল আছে। মানে ই অতি মানুহৰ মাজত ভয়াৱহ বাৰ্তা দিব পাৰে। সেয়েহে সুস্পষ্টভাৱে গোটেইখিনি কথা দৰ্শকসকলক, আমাৰ সন্মানীয় ৰাইজক জনোৱাটো দৰকাৰ। কাৰণ এইখিনি সময় অতি স্পৰ্শকাতৰ, এইখিনি সময় চিন্তনীয়। কাৰণ এয়া মাত্ৰ প্ৰথমটো বান, এয়া নেৰানেপেৰা বৰষুণ প্ৰথমটো মে' মাহৰ। ইয়াত আগন্তুক দিনত আৰু বহুকেইটা এনেধৰণৰ বান আহিবলৈ বাকী আছে, বহু বৰষুণ হ'বলৈ এতিয়াও বাকী আছে, ভৰ বাৰিষাৰ বৰষুণ হ'বলৈ এতিয়াও বাকী আছে। মানে আগন্তুক 4-5 মাহ সময় এই মাজে মাজে এনেধৰণৰ বৰষুণ বা এনেধৰণৰ অৱস্থাৰ মাজত হয়তো থাকিব লগা হ'ব পাৰে। যদি প্ৰথম অৱস্থাতেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তলৰ এটা অংশত যদি এনেধৰণৰ ভূমিস্খলনৰ খবৰ আহে, তেনেহ'লে আগন্তুক দিনত ই আৰু আশংকা বৃদ্ধি কৰিব পাৰে নেকি? আগন্তুক দিনত সাৱধানতামূলক পদক্ষেপ ৰূপে কি কি কৰিব পৰাৰ থল আছে বা কি কি কৰিব লাগে, সেইখিনিও স্পষ্ট ৰূপত NHPC কৰ্তৃপক্ষই জনোৱাটো দৰকাৰ। মুঠতে ভয়াৱহ বিপদ যাতে নহওক, সকলো যাতে সুকলমে থাকক, সকলো যাতে নিৰাপদে থাকক, তাৰ ওপৰত বিহিত পদক্ষেপবোৰ ল'ব লাগে। আৰু চৰকাৰ প্ৰশাসনেও এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব লাগে NHPC কৰ্তৃপক্ষক। কাৰণ চৰকাৰী যিহেতু অভিভাৱক, আৰু এই খবৰটো দিয়াৰ পাছতো যদি সাৱধানতামূলক পদক্ষেপ লোৱা নহয়, তেনেহ'লে আমি সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি যাম, সেইটো আমাৰ দায়িত্ব। বাকী কৰণীয়খিনি চৰকাৰ প্ৰশাসন আৰু NHPC কৰ্তৃপক্ষৰ। আমি বাতৰিটো সম্প্ৰচাৰ কৰিব পাৰোঁ, আমি খবৰটো দিব পাৰোঁ জনসাধাৰণক, কিন্তু কৰণীয়খিনি কাৰ্যকৰী ৰূপত চৰকাৰ প্ৰশাসনেই অথবা এই NHPC কৰ্তৃপক্ষই কৰিব লাগিব। আমি আশাৰে বাট চাই আছোঁ এটা সদ উত্তৰ পাম বুলি। আপোনালোকেও মতামতবোৰ আগবঢ়াওক কমেণ্ট বক্সত, আৰু এই ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক। এই মুহূৰ্তৰ পোনপটীয়া